So finally এতিয়া মই মাছ ভাজি আছোঁ, মাংস আনিছোঁ, মাছখিনি ভাজি লৈ তাৰপিছত বাকীখিনিও ভাজিম, মানে কি বুলি কয় এয়া মাছৰ যে কণী সেও আহিছে, আপোনালোকক দেখাই দিছোঁ। এয়া চাওক পূৰা মাছৰ কণীৰ বৰা ভাজি বনাম আৰু চাওকচোন মাছ ভাজি আছোঁ। এয়া আছে কমন কাঠ মাছ আৰু এইখিনিও আছে, লগতে এয়া ছাগলী মাংস। এইটো পঠাই নে খাহীয়ে মই ঠিক ধৰিব পৰা নাই। আৰু ইফালত টিকিৰ দেউতাই মছলা চেলাই আছে, নহৰু আদাৰ বাকলি, আৰু মায়ে ধুনীয়াকৈ চব্জি কাটি আছে, দেখাই আছোঁ ৰ'ব। আমি সময়ে পোৱা নাই। ক'ত গৈছিল আৰু সময় পোৱা নাই? আমি বস্তু বিচাৰি গেলো গণেশপাৰা। কালি সোনকালে মানে হেৰি ডাইৰেক্ট জনাই দিলে। আমি দিনটো ভাতে খোৱা নাই। ফেঞ্চি গৈছো, কিবা কিবি আনবাই ৰাতি, তাৰপিছত শুতে দেৰিয়ে হ'ল। শুতে দেৰি হৈ গৈছে। আনকি সদ্যকেনি তুমি ফোন মাৰছি, ফোন ধৰিব অকলে অকলে এতিয়া আহিবা হোৱাই নাই। ইমান ধুনীয়া হৈছে মাছখিনি, এয়া পুৰা বা ষ্টাৰ ফ্ৰুটছৰ নিচিনা এনেকৈ লাগি ধৰিছে। এয়া ভয়ো লাগে যদি ভাঙি যায় নহয়, হৈছে আৰু মাছ ভাজি হৈ গ'ল, দেখি পাইছে। আৰু লগতে ইফালদিকে ছাগলী মাংস ওলাই থৈ দিছোঁ, আৰু এয়া ছাগলী মাংসৰ তেল, আৰু এই মাছৰ পেটু নহয়, মাছৰ কণী মানে ডিম, আৰু ইফালদিকে মাছৰ মাথাকেইটা আৰু বাকীখিনি। অকণমান খাই চাব পাৰিনে বাৰু, তেনেকুৱা যেন খাই চাওঁ যেন লাগিছে, বাট মায়ে গম পালে দিব মোক, তথাপিও খাই চাম। মজ্জা ভাজি বনাই আছে, জামত ফাঁচিছে। জামত ফাঁচিছে। এতিয়া দাদাই ফোন কৰিছিল, জামত ফাঁচি আছে, যাই পাব দে। এয়া মাছে আৰু বিলাহী বনাবা ন? মাছে বিলাহী। ছাগলী মাংস এতিয়ালৈকে হোৱাই নাই, 2টা বাজিলে। দিন ছুটি। এতিয়া 2টা বাজিবলৈ হৈছে, প্ৰায় 1:30 হৈ গুচি গ'লে, আৰু এতিয়ালৈ আমাৰ প্ৰভুসকল আহি পোৱা নাই, মানে দাদা বৌ আৰু টিকলি আহিয়ে পোৱা নাই। যাম বোলে বহুত, আৰু পেহা আৰু পেহী অহা কথা আছিল, কিন্তু নাহিলে, পেহাৰ অসুখ, তো সেইকাৰণে পেহীও এৰি থৈ আহিব নোৱাৰে ন। আৰু আমাৰো ইফালে যা যোগাৰ চলি আছে, আৰু দেউতায়ে সিহঁতক আগবঢ়াই আনিবলৈ গৈছে, মানে আমি নতুনকৈ ৰুমত শ্বিফ্ট হ'লোঁ ন, তো সেইকাৰণে তাৰমানে সিহঁতে চিনি নাপায়, আৰু বহুত বছৰ পাছত আহি আছে, মানে প্ৰায় দাদাই বিয়া হোৱাৰ চাগে আগত আহিছিলে, আৰু মাইনা জন্ম পোৱাৰ আগতে আহিছে, জন্ম পোৱাৰ পাছত চাগে আই থিংক 1 দিন নে 2 দিনহে আহিছে, তাকো আগৰ ঘৰত। তো আজি ইমান বছৰ হ'ল অহাই নাই, তো আজি আহিব, ভালো লাগিছে, ইমান দিনৰ মূৰত দেখা পাম। আগতে আমি যেতিয়া গাঁৱত গৈছিলোঁ, প্ৰায়ভাগ লগ পোৱা হৈছিল দাদাহঁতক, খেলিছিলোঁ, একেলগে খাইছিলোঁ, বহুত কথা। আৰু মানে আগতে কি দাদাই এনেকৈ, সৰু দাদা আৰু মোৰ ঠিক কাজিয়া, তয়া মই আৰু ৰণ হয়, তো মাজত বহি লৈ কেনে সি সিফালে ভাত খায়, মই ইফালে ভাত খাওঁ, তেনেকুৱা। এতিয়া বাৰু সেইবোৰ নাই, তথাপিও নবৌজনীকো দেখাই দিম, আৰু টিকলিকো দেখাম। টিকলিকটো আপোনালোকে দেখাই নাই চাগে, নবৌক তথাপিও দেখা পাইছিলে যোৱাবাৰ আমি যেতিয়া ভাত খুৱাবলৈ গৈছিলোঁ। তো আজি আহিব, আৰু সৰু দাদাও আহি আছে। সৰু দাদাৰ মতি গতি এতিয়া অলপ বেলেগ হৈ গৈছে, সি মানে অলপ বেলেগ ষ্টাইলিছ হৈ গৈছে মানে, তো তাকো দেখাম, আহিব। আৰু বিশেষকৈ মই বেছি এক্সাইটমেণ্টত আছোঁ, মানে মাটো আছেয়ে, নাতিনীয়েকক লগ পাব মায়ে, কিন্তু মই বিশেষকৈ বেছি এক্সাইটেড হৈ আছোঁ, ময়ো তাইক লগ পাম ন। প্ৰত্যেকজন দাদাৰে ছোৱালীকেইটাক লগ পাইছোঁ, কিন্তু নিতু দাৰ ছোৱালীটোক ভালকৈ লগ পোৱা নাই, মানে মই দেখাই নাই ক'ব গ'লে ভালকৈ। এই যি তাইৰ ভাত মুখত দিয়া পাতিছিল নেকি, তেতিয়াই দেখা, তাকো নাহে কাষত। তো এতিয়া চাম, এতিয়া তাই কথা বতৰা ঠিক পাতে, মাৰ লগত সদায় ফোনত কথা পাতি থাকে, তো আজি দেখা পাম। দেউতাই আগবঢ়াবলৈ গৈছে, আহি পাইছে চাগে, গাড়ীখন আপোনালোকক মই দেখাই দি আছোঁ, হ'ব লাগে, আই থিংক গাড়ীখন হ'ব লাগে, ৰখি আছোঁ বাৰু, গেট হয় যেনটো লাগিছেয়ে, তথাপিও হয়। ভিতৰত সোমাই থবি।
দেউতাই পাৰিব চাগে দেউতাই এখন ঠেলাই দেচোন মই নৰোঁ একলাই থাও ক'তে চাওঁ আহা আহা বা খাৰু চাৰু পিন্ধি একদম বেলেগ ধৰণে আহিছে চাওঁ পেহী নাপায় চিনি ক'ত পাব চিনিয়ে নাপায় দেখাই নাই পন্ধে যোৱা নাই ইফালে যা বহ এইটো আমার মায়ে চিনি কি ফোন কৰি থাকো যে মই আইতা মামী আইতা চিনি পোৱা নাই দেখিছ তুমি এইটো কনচেপচন ও পিনি হয় না ফুলু পেহি হয় না খিনাই গেলে আপিটো কয় খিনু গেছি পেম্পাৰ্ছ আনবা গৈছে ও দুবার পেম্পাৰ্ছ আনবা গৈছে এই মানে পেম্পাৰ্ছ পিন্ধা নাই আনবা কি পেম্পাৰ্ছ ডাইপাৰ আনবা গেছি তাইবার আনবে গেছি গায় মায়ে আইতা হয় আইতা পকা আছে আছে এটা বস্তু দেখাম আছে আমার এতে আছে ভয় নকৰে নহয় আছে বহুত ধুনু বস্তু আছে যা ধুনীয়া চৰাই আছে বচোন বহ আইতা নাহিল আইতা নাহিলে নাহিলে আইতা আহা না আপোনালোকেতো চাগে ডিটুদাক দেখা নাই আমাৰ ডাঙৰ দাদাক এইজন হৈছে ডাঙৰ দা মই যে খুব প্ৰায় কৈ থাকোঁ ন কেতিয়াবা আপোনালোকক ভিডিঅ'ত কৈ থাকোঁ ন আমাৰ এনেকুৱা আছিলে সৰুতে এনেকুৱা আছিলোঁ এইজনে হৈছে মোক প্ৰত্যেকটো ক্ষেত্ৰতে আগতে বচাইছিলে মানে এইজনেই হ'ল ডাঙৰ দাদা আৰু অলপ আগতে যে আপুনি দেখিছিলে সেইজনী হৈছে মোৰ নবৌ দেই ডাঙৰ নবৌ এয়া নবৌ আৰু টিকলি এই নবৌজনী আপোনালোকক মই ভিডিঅ' এটা দেখাইছিলোঁ ডাঙৰ দাহঁতৰ বিয়াৰ ভিডিঅ' দেখাইছিলোঁ তাতে আপুনি দেখা পাইছিল যে কইনাজনী কমেণ্ট কৰিছিলে নহয় খুব ধুনীয়া লাগিছে এইজনীয়ে সেইজনী নবৌ আৰু এইজনী হৈছে টিকলি আৰু মোক খুব আগতে সৰু থাকোঁতে পিটিছিলে মাৰিছিলে এইজন সৰু দাদা দেখা পাইছেনে বগা চুৱেটাৰ পিন্ধি যে আছে একদম পূৰা মোবাইলত সোমাই আছে যে সেইজনে হৈছে সৰু দা আগতকৈ বাৰু সি অলপ বেলেগ হৈছে আগতে আমাৰ মাৰপিটটো খুব চলিছিল কিন্তু এতিয়া সেনেকুৱা নাই দেই এতিয়া সি মোক বহুত মৰম কৰে আৰু মানে মই কৈছোঁ নহয় প্ৰত্যেককেইটা দাদাই মোৰ প্ৰিয় হয় কিন্তু এই দুজন মানে মোৰ খুব মানে প্ৰিয় মানে বেলেগ ধৰণৰ মানে প্ৰত্যেকবোৰ মানে যিমানবোৰ স্মৃতি আছে সৰুৰ পৰা ইহঁতৰ লগতে মোৰ বেছিকৈ জড়িত মানে আমাৰ কেনেকুৱা হয় ফোনত কথা নাপাতিব পাৰোঁ হয়তো মেছেজ নকৰিব পাৰোঁ কিন্তু আমাৰ যেতিয়াই আমি লগ হওঁ মানে বহুত ভাল লাগে বহুত বেলেগ ধৰণৰ তাৰমানে আমাৰ মানে সম্পৰ্কবোৰ আৰু টিকলিক দেখিছেনে বাৰে প্ৰতি মোক মানে ঘূৰি চাই আছে তাই মানে প্ৰথমবাৰ এনেকৈ দেখিছিল ন মোক আগতে ফোনতে কথা পতা হৈছিল সেইকাৰণেতো তাই মোক পূৰা ঘূৰি চাই আছে অলপ সময় বাৰু তাই মোৰ লগত কথা পতা নাই কিন্তু পাছত যাই কিনে তাই বহুত ধুনীয়াকৈ ঘুলি মুলি গৈছে মোৰ লগত চাওঁ আয়েক নাতনাকো চাওঁ চোৱা হাই বাই বাই দিয়া হেল্ল' কোৱাচোন হেল্ল' কোৱাচোন এবাৰ কোৱা কোৱা হেল্ল' ৰাইট কৈছে হেল্ল' গাইজ নকয় হা তাকে তোক ক'ত যাবা চেণ্ডেল পিন্ধি ক'ত যাবা নোকোৱাচোন মোক বহুত ডাঙৰ চেণ্ডেল ক'ত যাবা ক'ত বাহিৰত যা ফুৰবা যাবি ক'ত যাবা ফুৰবা সিফালে যাব ৰ'বা মই খুলিম ৰ'বা মই খুলি দিছোঁ ৰ'বা চাওঁ লাহেকৈ যাবা দে পৰিবা নহ'বা লাহে
মোক ধৰি লোৱা ইফালে চাই দিয়াচোন আমি ক'ত যাম এতিয়া কোৱাচোন এই গাড়ী আহিছে ভিতৰত বলা গাড়ী আহিছে ভিতৰত বলা কোনবা আজি ক'ত আহিছা তুমি কাৰ ঘৰত আহিছা নহয় কাৰ ঘৰত আহিছা নো কোৱা মামা ককাৰ ঘৰত ক'ত জেঠীমা নহয় পেহীৰ ঘৰত পেহী ঘৰত আহিছো হয় নেকি কেনে লাগছে কচোন আহি কেনেকুৱা লাগছে ভাল লাগছে না নাই লাগা দেখছা না এটাতে বেলেগ থাকে বাপৰে চখ নাচাই কিয়া তোমাৰ সেইবিলাক নৰা নহয় এইটো মাছ চেণ্ডেল বহুত ডাঙৰ দুখ পাবা নিপিন্ধে এইটো পিন্ধা এইটো সৰু ইটো পিন্ধা সৰু এইটো এইটো দাদাৰ সেইটো বেলেগৰ এইটো বেলেগৰ হয় বেলেগৰ চেণ্ডেল সেইটো ডাঙৰ কাৰ গাড়ী তোমাৰ কোনে চলায় দেউতাই বাহ ভালে দেখোন দেউতাই চলায় এইটো উঠবা নোৱাৰি এইটো লক আছে খুলি দিবা নোৱাৰো নহয় পাপাৰ তাত চাবি আছে চাবি পাপাৰ তাত আছে ঘূৰি নবহাই কিয়া ধুনু লাগছে না দেউতা কি ধুনীয়াকে খাই আছে দেখছা না উল্টা পুল্টা চেণ্ডেল পিন্ধছা তই এইয়া হাই কপাল নোযোৱাচোন কিয় যাবা ওলালা বাবু ঘূৰাই দি হামা মা কিয় যোৱা কিয় যোৱা নাযাওঁ বুলি কৈ থাকিম পইচা নাখায় পাপা নেই পাপাই নাই হয়তোচোন পাপাই নেই বোলে দেউতাই নেই দেউতাই নিব তোমাক পইচাটো মাক দি দিয়া পৰি যাব পইচাটো মাক দিয়া টেকটেকীয়া কথা আচ্ছা ফোন কৰা আছে বা কি ধুনীয়াকৈ বহি লৈছে চা বাই বাই যা দে মা দে দে যাম এতিয়া মাতছি দাদা দাদা দে হ'ব দে